সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1945 শকাব্দৰ পুহ মাহৰ 11 তাৰিখ বৃহস্পতিবাৰ আৰু আজি ইংৰাজী হৈছে 2023 চনৰ ডিচেম্বৰ মাহৰ 28 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ দ্বিতীয়া তিথি অহোৰাত্ৰ চলি থাকিব। আজি নক্ষত্ৰ হৈছে পুনৰ্বসু নক্ষত্ৰ, ৰাত্ৰি 12:47 চলি থাকিব। আজি সূৰ্য উদয় সময় হৈছে ৰাতিপুৱা 6:11:38 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 4:33:38। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব মিথুন ৰাশি, বৈশ্য বৰ্ণ হ'ব মতান্তৰে শূদ্ৰ বৰ্ণ, দেৱগণ হ'ব বৰাহৰ অস্থি মাহেন্দ্ৰ যোগ, অষ্টোত্তৰী মতে চন্দ্ৰদশা আৰু বিংশোত্তৰী মতে বৃহস্পতিৰ দশা লাভ কৰিব। কিন্তু সন্ধিয়া 6:25 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে কিন্তু কৰ্কট ৰাশি হ'ব বিপ্ৰবৰ্ণ আৰু বায়ুযোগ হ'ব। অৱশ্যে ৰাত্ৰি 12:47 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে মেষৰ অস্থি হ'ব আৰু বিংশোত্তৰী মতে শনিৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 12:41 পৰা 2 বজালৈ। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহুকালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে ৰাতিপুৱা 6:11 পৰা ৰাতিপুৱা 7:35। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো আপোনালোকৰ বাবে লাভদায়ক হ'ব। আজি দেশখন থাকিব দক্ষিণ দিশত, গতিকে পৰালৈ দক্ষিণ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশত ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে অৱশ্যে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোত আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ স্বাস্থ্য আৰু সৌন্দৰ্যৰ কিছু বেছি যত্ন ৰখা দেখা পোৱা যাব। লগতে আজি বিবাদৰ পৰা অকণমান ক্ষতি হ'ব পাৰে, গতিকে যিমান পাৰে বিবাদৰ পৰা কাজিয়া পেচালৰ পৰা দূৰত থকাটোৱেই ভাল হ'ব। আজি পৰিয়ালত হাঁহি ধেমালি ফূৰ্তি আনন্দ বৃদ্ধি পাব, গতিকে পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো অতি সুন্দৰ। আজি ক'ৰবাৰ পৰা কিবা খবৰ হয়তো আপুনি পাব পাৰে, আত্মবিশ্বাস বৃদ্ধি পাব। লগতে বিভিন্ন ধৰণৰ উন্নতি বিভিন্ন ধৰণৰ কামসমূহ আজি দিনটোত আপোনাৰ সুকলমে হৈ পৰিব। আজৰি সময়ত অৱশ্যে টিভি মোবাইল অকণমান বেছিকৈ চোৱা এওঁলোকক দেখা যাব। কিন্তু আজি প্ৰিয়জনে হয়তো অকণমান খং কৰিব পাৰে, কিবা কথা কিবা কাৰণত হয়তো আপোনাৰ ওপৰত খং অকণমান বাঢ়িব পাৰে। বাকী বিদ্যাৰ ক্ষেত্ৰৰ ফালৰ পৰা কিন্তু দিনটো অতি সুন্দৰ হৈ পৰিব। মনত পঢ়া শুনাত আগ্ৰহ আৰু গুৰুত্ব আজি বৃদ্ধি পাব। বাকী দিনটোৰ বাবে শুভ সংখ্যা থাকিব আজি 9 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি সাহস বাঢ়িব, গতিকে যিকোনো ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ ইচ্ছাও এওঁলোকৰ বৃদ্ধি পাব। অৱশ্যে বেছিকৈ খোৱা লোৱা কৰাৰ পৰা দূৰত থাকিব। বেছিকৈ খোৱা লোৱা কৰিলে স্বাস্থ্যত অকণমান প্ৰভাৱ পৰিব পাৰে। খৰচ আজি অকণমান বাঢ়িব, আপুনি হয়তো ভবাতকৈ খৰচ বেছি হ'ব পাৰে। আজি আকৰ্ষণীয় শক্তি বাঢ়িব, সমাজত মান সন্মান গুৰুত্ব আপুনি আজি লাভ কৰিব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও লক্ষ্য কৰিলে দিনটো আজি অতি সুন্দৰ হৈ পৰিব। ভবামতে প্ৰিয়জন আপুনি লাভ কৰিব। আজিৰ কাম আজিয়ে কৰাৰ চেষ্টা কৰক। অনাগত দিনলৈ যদি কিবা কাম কৰিব বাকী এৰি থৈ দিয়ে তেতিয়াহ'লে হয়তো সেই অনাগত দিনতো কামসমূহ সুকলমে নহ'ব পাৰে। গতিকে আজিৰ কামসমূহ আপুনি আজিয়ে কৰাৰ চেষ্টা কৰক। আজি সৰু সুৰা যাত্ৰা সৰু সুৰা ভ্ৰমণৰ যোগ দেখা পোৱা গৈছে। অৱশ্যে প্ৰেম সম্বন্ধৰ ফালৰ পৰা আজি
প্ৰিয়জনে সম্পূৰ্ণ ছাপোৰ্ট কৰিব। বাকী বিদ্যাৰ্থীসকলৰ আজি আকস্মিক হয়তো কিবা কিতাপ কানি ক্ৰয় কৰিবলগীয়া হ'ব পাৰে। অৱশ্যে পঢ়া শুনাৰ ক্ষেত্ৰত খৰচ আজি অকণমান বাঢ়িব পাৰে। বাকী অন্য সকলো দিশত শুভ, বিশেষকৈ মনত অকণমান চঞ্চলতা আহিব পাৰে। লগতে আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব গোলপীয়া। মিথুন ৰাশি। মিথুন ৰাশি ব্যক্তিসকলৰ আজি সঞ্চয়ী মনোভাৱ বৃদ্ধি পাব। গতিকে এওঁলোকে ধন কিছু সঞ্চয় কৰি খৰচ কৰা দেখা যাব। আজি আপোনাৰ সকাৰাত্মক চিন্তা আৰু সকাৰাত্মক কাম বনে আজি সমাজত প্ৰভুত্ব, সমাজত মান সন্মান লাভত সহায় কৰিব। আত্মবিশ্বাস অৱশ্যে এওঁলোকৰ বৃদ্ধি পাব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে যদি ক'ৰবাৰ পৰা পাবলগীয়া ধনো আছিল, তেনে ধন প্ৰাপ্তিৰো সম্ভাৱনা অকণমান দেখা পোৱা গৈছে। নতুন কাম বনত আজি ধন অকণমান উপাৰ্জন কৰিব পাৰিব। গতিকে যিকোনো নতুন কামে আপোনাক আজি ধন প্ৰাপ্তিত সহায় কৰিব। ঘৰৰ কিবা মেৰামতি, ঘৰৰ কিবা হয়তো কাম বন কৰিবলগীয়া হ'ব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি কিবা হয়তো ডাঙৰ সিদ্ধান্ত আপুনি ল'বলগীয়া হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি নতুন সম্বন্ধ কাৰোবাৰ সৈতে গঢ়ি উঠাৰ সম্ভাৱনা দেখা পোৱা গৈছে। সহকৰ্মীয়ে আপোনাক উপযুক্ত আজি উপদেশ দিব। গতিকে সহকৰ্মীৰ পৰা উপদেশ কিবা হয়তো লাভ কৰিব পাৰে। আজি আজৰি সময়ত পঢ়া শুনাতো গুৰুত্ব বাঢ়িব। বিদ্যাৰ্থীসকলৰ আজি পঢ়া শুনাত মন একাগ্ৰতা হয়তো বৃদ্ধি পাব পাৰে। কিন্তু হয়তো পঢ়া শুনা কৰি থাকিলে ঘৰৰ কোনোবা ব্যক্তিয়ে কিবা কাম কৰিব দিব পাৰে, নতুবা অকণমান হয়তো একাগ্ৰ ভংগ কৰাৰ চেষ্টা কৰিব পাৰে। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকল অন্য সকলো দিশত শুভ। কিন্তু বিবাহিতসকলৰ জীৱনসংগীৰ স্বাস্থ্য হয়তো অকণমান দুৰ্বল হ'ব পাৰে। গতিকে অকণমান যত্ন ৰখাটো ভাল হ'ব। বাকী সকলো দিশত দিনটো শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলে আজি নতুন বস্ত্ৰ হয়তো লাভ কৰিব পাৰে। গতিকে হয়তো আজি নতুন সাজ পোছাক ক্ৰয় হয়তো হ'ব পাৰে। অৱশ্যে এওঁলোক জন্মগতভাৱে কিছু আত্মবিশ্বাসী। কিন্তু আজিৰ দিনটো তেওঁলোকৰ আত্মবিশ্বাস আৰু অকণমান বৃদ্ধি পাব। ধন সম্বন্ধীয় যদি কিবা সমস্যা বিগত দিনৰ পৰা চলি আছিল, সেই সমস্যাসমূহ আজি সমাধান হ'ব। ঘৰৰ কিবা কাম আজি হয়তো এওঁলোকে কৰিম বুলি ভাবিও কৰিব নোৱাৰিব পাৰে। কিবা কাৰণবশতঃ হয়তো পিছলৈ হয়তো থৈ দিবলগীয়া হ'ব পাৰে। আৰু যি কাম কৰিব অকণমান লাহে ধীৰে কৰা দেখা যাব। গতিকে কৰ্মত বৰ বিশেষ ক্ষিপ্ৰতা আজি নাহে। লাহে ধীৰে কাম বনবোৰ কৰা দেখা যাব। আজি অফিচৰ পৰা সোনকালে ঘৰলৈ উভতি আহিব বিচৰা হয়তো এওঁলোকক দেখা যাব। পৰিয়ালৰ কোনোবা ব্যক্তিক লগত লৈ আজিৰ দিনটোত অৱশ্যে ক'ৰবাত ঘূৰা ফুৰাৰ হয়তো ইচ্ছা যাব পাৰে। আজি নজনাকৈ হয়তো কোনো আলহী আপোনাৰ ঘৰলৈ আহিব পাৰে। গতিকে আলহীৰ আগমনৰ সম্ভাৱনা অকণমান দেখা গৈছে। অৱশ্যে কিবা ঘৰুৱা কাম যদি কৰিম বুলি ভাবি আছিল, সেই কামসমূহ হয়তো অকণমান সাল সলনি কৰিবলগীয়া হ'ব পাৰে। বাকী এওঁলোকৰ শিক্ষাত মনোৰঞ্জনৰ যুগ আছে। গতিকে যি পঢ়া শুনা কৰিব খুব ফূৰ্তি কৰি, খুব মনৰ ইচ্ছামতে পঢ়া শুনা কৰা দেখা যাব। ইয়াৰ বাহিৰে শুভ সংখ্যা দিনটোৰ বাবে থাকিব আজি 1 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ যিসকল ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকৰ মনত আজি কিবা কাৰণবশতঃ আনন্দ বৃদ্ধি পাব। অৱশ্যে আজি স্বাস্থ্যৰো অকণমান যত্ন ৰখাটো ভাল হ'ব। আজি বন্ধুৱে ক'ৰবাত হয়তো নিমন্ত্ৰণ দিব পাৰে। হয়তো আজি ক'ৰবাত পাৰ্টি, সভা, অনুষ্ঠান, প্ৰগ্ৰেম যিকোনো ক্ষেত্ৰত অংশগ্ৰহণৰ হয়তো সুবিধাও পাব পাৰে। আজি ধনৰ খৰচৰ মাত্ৰাও অকণমান বৃদ্ধি পাব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ সৌন্দৰ্য বৃদ্ধি কৰাত কিছু গুৰুত্ব দিয়া দেখা যাব। হয়তো নিজৰ বাবে সাজ পোছাকো ক্ৰয় কৰিব বিচাৰিব পাৰে। আজি প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো খুব সুন্দৰভাৱে পাৰ হ'ব। কৰ্মক্ষেত্ৰতে আজি দিনটোৰ বেছি সময় পাৰ হ'ব পাৰে। আজি কাম কৰাৰ ইচ্ছাও অৱশ্যে বাঢ়িব। এওঁলোকৰ আজি কোনোবা ব্যক্তি হয়তো সকলো সঁচা কথা খুলি নক'বও পাৰে। গতিকে অতি সহজতে যাকে তাকে বিশ্বাস কৰি আপুনি নল'ব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ মানসিক শান্তি বাঢ়িব। বিগত দিনত যদি মনত কিবা চিন্তা চলি আছিল,
অকণমান প্ৰেছাৰ পৰি আছিল, আজি সেই সকলো সমস্যা দূৰ হ'ব। আজি মানসিক শান্তি কিছু লাভ কৰিব। অতি সহজতে এওঁলোকে অৱশ্যে পঢ়া শুনাত আজি মনোযোগ দিব পাৰিব। পঢ়া শুনাৰ কথাবোৰ কিছু জ্ঞান অৰ্জনো অতি সহজতে কৰিব পাৰিব। গতিকে শিক্ষাৰ্থীসকলৰ বাবে দিনটো খুব সুন্দৰভাৱে পাৰ হ'ব। আজিৰ দিনটোৰ বাবে বাকী সকলো দিশত শুভ হৈ পৰিব। বিশেষকৈ শুভ সংখ্যা থাকিব আজি 8 আৰু শুভ ৰং হ'ব গোলপীয়া। কন্যা ৰাশি। কন্যা ৰাশি ব্যক্তিসকলৰ আজি খঙৰ মাত্ৰা অকণমান বাঢ়িব পাৰে। গতিকে খং ৰাগৰ পৰা কিছু হাত সাৰি থকাৰ চেষ্টা কৰিব। আজি এই ৰাশি ব্যক্তিসকলে বন্ধুৰ সৈতে ক'ৰবাত ফুৰিব যোৱাৰ হয়তো ইচ্ছা কৰিব পাৰে। তেনেধৰণৰ প্লেন আজিৰ দিনটোত বনাব পাৰে। কিন্তু ব্যক্তিগত সমস্যাসমূহ আজি সমাধান হ'ব। যিকোনো ধৰণৰ যদি আপোনাৰ নিজৰ ব্যক্তিগত সমস্যা চলি আছে, সেই সমস্যাসমূহ আজি দূৰ হ'ব। আজি বিশেষকৈ শত্ৰুৰ পৰা অকণমান সতৰ্ক হৈ চলিব। শত্ৰুৱে হয়তো আপোনাৰ ষড়যন্ত্ৰ কৰি থাকিব পাৰে। কিন্তু প্ৰথম দৃষ্টিতে কাৰোবাৰ সৈতে হয়তো সম্বন্ধ গঢ়ি উঠিব পাৰে। আজি সৰু সুৰা পঢ়া শুনাৰ ক্ষেত্ৰতো মন বহিব। বিশেষকৈ পঢ়া শুনাত গুৰুত্ব আৰু পঢ়া শুনাত আগ্ৰহ আজি প্ৰবল বাঢ়িব। ইয়াৰ বাহিৰে এওঁলোকে যি কাম কৰিব সেই কামবোৰ টেকনিক ব্যৱহাৰ কৰি কৰা দেখা যাব। নিজৰ ক্ষমতা এওঁলোকে কৰ্মক্ষেত্ৰত দেখুৱাব পাৰিব। আজি কোনোবা সহকৰ্মীৰ সৈতে লগ হৈ ক'ৰবাত সন্ধিয়াৰ সময়ত আপুনি যাবলগীয়াও হ'ব পাৰে। কিন্তু এই ৰাশি ব্যক্তিসকলৰ আজি মনত বিভিন্ন ধৰণৰ কামৰ চিন্তা চলি থাকিব পাৰে। বাকী দিনটোৰ বাবে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব থোৱা বৰণীয়া। তুলা ৰাশি। তুলা ৰাশি ব্যক্তিসকলে আজি ৰাজ সাহায্য লাভ কৰিব পাৰে। গতিকে চৰকাৰী ফালৰ পৰা কিবা লাভ, চৰকাৰী ফালৰ পৰা কিবা খবৰ হয়তো আজি পাব পাৰে। কিন্তু যান বাহন চলোৱাৰ ক্ষেত্ৰত অকণমান সতৰ্ক হ'ব। বাকী আপোনাৰ হাতত আজি বৰ বিশেষ পৰ্যাপ্ত পৰিমাণৰ ধন নাথাকিব, কিয়নো ঘৰুৱা ক্ষেত্ৰতো আপুনি হয়তো ধন খৰচ কৰিবলগীয়া হ'ব পাৰে। আজি জীৱনসংগীৰ কিবা কথাই আপোনাৰ মনত শান্তি দিব। আজি প্ৰেম সম্বন্ধৰ ফালৰ পৰাও আজি নিজৰ মনৰ কথা প্ৰিয়জনক খুলি কোৱা দেখা যাব। আজি কোনো ঘৰত হয়তো জ্যেষ্ঠ ব্যক্তিৰ আগমন হ'ব পাৰে। আজি ঘৰত কোনো বয়সস্থ ব্যক্তি নতুবা কোনো বিশিষ্ট ব্যক্তিৰ আগমন হোৱা দেখা যাব। কিন্তু আপোনাৰ সমাজত মান সন্মান বাঢ়িব। সকলো আপোনাৰ সমাজত কথাবোৰ শুনিব। গতিকে এক আকৰ্ষণীয় শক্তি আপোনাৰ বৃদ্ধি পাব। কিন্তু এই ৰাশি ব্যক্তিসকলে আজি যি কামত চেষ্টা কৰিব সেই কামবোৰ নিশ্চয় হ'ব। চেষ্টাত সফলতাৰ বিশেষ যোগ আজিৰ দিনটোত দেখা পোৱা গৈছে। বিদ্যাৰ্থীসকলৰ মনত সঘনাই হয়তো বেলেগ কিবা চিন্তা চলি থাকিব পাৰে, যাৰ বাবে কিছু সময় পঢ়াত মন বহালে কিছু সময় মন ক'ৰবাত বেলেগলৈ যাব পাৰে। গতিকে অকণমান চঞ্চলতা বৃদ্ধি পাব। বাকী কিন্তু সকলো দিশত তেওঁলোকৰ শুভ দেখা পোৱা গৈছে। শুভ সংখ্যা আজিৰ বাবে থাকিব এওঁলোকৰ 9 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি ব্যক্তিসকলৰ আজি সৌভাগ্য বৃদ্ধি পাব। লগতে এওঁলোকৰ ইচ্ছা শক্তি অকণমান কম হ'ব পাৰে। গতিকে হয়তো কাম কৰাৰ ইচ্ছা, ক'ৰবালৈ যোৱাৰ ইচ্ছা অকণমান কমিব পাৰে। কিন্তু ধনৰ আপোনাৰ আগমন হৈ থাকিব। কিছু ধন আহিব, কিছু ধন খৰচো হ'ব। গতিকে ধন টকা পইচাৰ আজি আপোনাৰ হাতত থাকিব কম বেছি পৰিমাণে। কিন্তু এই ৰাশি ব্যক্তিসকলে কোৱা কথাবোৰ হয়তো আজি আনে বৰ বিশেষ গুৰুত্ব নিদিব পাৰে। গতিকে যিমান পাৰে কমকৈ কথা কোৱাটোৱেই ভাল হ'ব আপোনাৰ বাবে। আজি কিন্তু চিন্তাসমূহ দূৰ হ'ব। আজি প্ৰিয়জনৰ সৈতে এওঁলোকৰ মনৰ ভাৱৰ আদান প্ৰদান হোৱা দেখা যাব। ব্যৱসায়িকসকলৰ আজি দিনটো অতি সুন্দৰ, কিন্তু ব্যৱসায়ত ডাঙৰ কিবা লাভৰ আজি সম্ভাৱনা যথেষ্ট আছে। হঠাৎ ব্যৱসায়িকসকলৰ আজি আকস্মিক হয়তো কিবা লাভ হ'ব পাৰে। আজি বিশেষকৈ কিবা কৰিবলগীয়া কামো হয়তো বাদ দি এওঁলোকে নিজৰ মন পচন্দৰ কাম কৰাত আগ্ৰহ দিয়া দেখা যাব। গতিকে কিবা যদি প্ৰয়োজনীয় কামো থাকে সেই কামবোৰ বাদ দি নিজৰে ভালপোৱা কামহে এওঁলোকে কৰা দেখা যাব। বাকী অন্য সকলো দিশত শুভভাৱে দিনটো পাৰ হ'ব। বিদ্যাৰ্থীসকলৰো আজি পঢ়াত দিনটোৰ আৰম্ভণিৰ তুলনাত শেষৰ ভাগত অৱশ্যে গুৰুত্ব আগ্ৰহ বাঢ়িব। কিন্তু দিনটোৰ আৰম্ভণিত চঞ্চলতা মনত থাকিব পাৰে। বাকী দিনটোৰ বাবে শুভ সংখ্যা থাকিব আজি 2 আৰু শুভ ৰং হ'ব নীলা। ধনুৰাশি।
ধনুৰাশি ব্যক্তিসকলে আজি প্ৰেমত সঁহাৰি লাভ কৰিব। লগতে এই ৰাশি ব্যক্তিসকলৰ আজি ভূমি সম্পদ প্ৰাপ্তিৰ সম্ভাৱনাও দেখা পোৱা গৈছে। জীৱনসংগীৰ অকণমান স্বাস্থ্য দুৰ্বল হ'ব পাৰে, গতিকে স্বাস্থ্যৰ কিছু যত্ন ৰাখিব। কিন্তু এই ৰাশি ব্যক্তিসকলৰ আজি নিজৰ বাবে পৰ্যাপ্ত সময় লাভ কৰিব। বিগত দিনত হয়তো আপোনাৰ দিনকেইটা খুব ব্যস্তভাৱে পাৰ হৈছিল। আজি কিছু আজৰি সময় আপুনি নিশ্চয় লাভ কৰিব। আজি সহকৰ্মীৰ পৰা প্ৰয়োজনীয় সময়ত সহায় পাব, কিন্তু আজৰি সময় এওঁলোকে নিজৰ ব্যক্তিগত কামহে কৰা দেখা যাব। আনে যদি কিবা কৰিব দিয়ে তেতিয়াহ'লে সেই ক্ষেত্ৰত হয়তো কৰাৰ ইচ্ছা নাযাব পাৰে। আজি সৰু সুৰা খেল ধেমালিত এওঁলোকে অংশগ্ৰহণ কৰিব পাৰে। আজি বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো অতি সুন্দৰ, কিয়নো আজি এওঁলোকৰ ঘৰত কিবা বিশেষকৈ কিবা শুভ খবৰে সুখ সমৃদ্ধি বৃদ্ধি কৰিব পাৰে। মাংগলিক কিবা শুভ খবৰ আজি দিনটো তেওঁলোকে পাব পাৰে। ইয়াৰ বাহিৰে এওঁলোকৰ বিদ্যাৰ্থীসকলৰ আকস্মিক পঢ়াত আজি উৎসাহ আৰু আগ্ৰহ যথেষ্ট বাঢ়িব। বিগত দিনত হয়তো সিমান পঢ়াত মন যোৱা নাছিল, আজি কিন্তু এওঁলোকৰ পঢ়া শুনাত যথেষ্ট মন বাঢ়িব। বাকী দিনটোৰ বাবে শুভ সংখ্যা থাকিব আজি 8 আৰু শুভ ৰং হ'ব সেউজীয়া। মকৰ ৰাশি। মকৰ ৰাশি ব্যক্তিসকলে বিশেষভাৱে আজি মাতৃৰ পৰা আশীৰ্বাদ লাভ কৰিব। মাতৃয়ে কিবা শুভ খবৰো হয়তো আজি দিব পাৰে। আজি এওঁলোকৰ আশা আকাংক্ষাসমূহ বৃদ্ধি পাব, গতিকে মনত বিভিন্ন ধৰণৰ উচ্চ আশা এওঁলোকৰ অহা দেখা যাব। আজি অতিৰিক্ত ধন এওঁলোকে সৎ পথত ইনভেষ্ট কৰা, সৎ পথত খৰচ কৰা দেখা যাব। আজি কোনো বন্ধুৱে হয়তো আপোনাক সমস্যাৰ সমাধানৰ পথ বিচাৰি আহিব পাৰে আপোনাৰ ওচৰলৈ। বাকী এওঁলোকৰ আজি নতুনত্বৰ যোগ প্ৰবল আছে, গতিকে যিকোনো নতুন কামত আগবঢ়াৰ, নতুন কামত আজি অংশগ্ৰহণ কৰাৰ সম্ভাৱনা যথেষ্ট আছে। কৰ্মক্ষেত্ৰতো আপুনি ভবামতে কামবোৰ হ'ব। কৰ্মক্ষেত্ৰত অৱশ্যে বিগত দিনৰ ভুলসমূহ আজি শুধৰণি হ'ব। ইয়াৰ বাহিৰে অকণমান কিবা কৰিব নলগীয়া কামত দিনটোৰ সন্ধিয়াৰ ভাগখিনিত ব্যস্ত থকাৰ বাবে কৰিবলগীয়া কিবা কাম হয়তো বাকী ৰ'ব পাৰে। কিন্তু আজি শিক্ষা তেওঁলোকৰ বিভিন্ন দিশত জ্ঞান অৰ্জনৰ যোগ দেখা পোৱা গৈছে, গতিকে বিভিন্ন ক্ষেত্ৰৰ ফালৰ পৰা এওঁলোকে কথাবোৰ আজি শিকিব পাৰিব শিক্ষা ক্ষেত্ৰত। বাকী দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব সেউজীয়া। কুম্ভ ৰাশি। কুম্ভ ৰাশি ব্যক্তিসকলৰ আজি ভ্ৰমণৰ যোগ দেখা পোৱা গৈছে, গতিকে কিবা কাৰণবশতঃ আপুনি ক'ৰবাত ভ্ৰমণ নতুবা যাত্ৰা কৰিবলগীয়া হয়তো হ'ব পাৰে। আজি আনৰ সৈতে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিলে আপোনাৰ দিনটো আৰু অকণমান কিছু পাতল হৈ পৰিব, গতিকে মনত যদি কিবা চিন্তাও আছে সেই চিন্তাসমূহো দূৰ হ'ব। ইয়াৰ বাহিৰে সৃজনাত্মক কামত আজি মন বহিব। বিশেষকৈ যদি আপুনি পজিটিভ কামত আগভাগ লয় তেতিয়াহ'লে তেনে ক্ষেত্ৰত তেনে কামৰ আজি প্ৰশংসাও আপুনি নিশ্চয় পাব। কিন্তু খঙৰ মাত্ৰা অকণমান বাঢ়িব পাৰে, গতিকে নিজৰ খং আজি নিয়ন্ত্ৰণ কৰি ৰখাটো ভাল হ'ব। বাকী ৰাশি ব্যক্তিসকলৰ সাহস যথেষ্ট বাঢ়িব। প্ৰেমৰ ক্ষেত্ৰত আগবঢ়াটো হয়তো সাহস আজি যথেষ্ট বাঢ়িব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি সফলতা প্ৰাপ্তিৰ খুব ওচৰ চাপি গৈ আছে, গতিকে আজিৰ দিনটোত আৰু অকণমান কষ্ট কৰাৰ চেষ্টা কৰক। সেই কষ্টই আপোনাক সফলতা নিশ্চয় দিব। ইয়াৰ বাহিৰে আজি এই কুম্ভ ৰাশি ব্যক্তিসকলে অকণমান প্ৰয়োজনতকৈ বেছি মোবাইল টিভি সৈতে জড়িত হৈ থকা দেখা যাব, গতিকে মোবাইল অকণমান বেছিকৈ ব্যৱহাৰ কৰা দেখা যাব। লগতে আজি হঠাৎ কোনো আলহী আপোনাৰ ঘৰলৈ আহিব পাৰে, যাৰ বাবে কিবা যদি কৰিম বুলি ভাবিও আছে বহুদিনৰ পৰা সেই কামবোৰত অকণমান সাল সলনি কৰিবলগীয়া হ'ব পাৰে। কিন্তু এওঁলোকৰ পঢ়া শুনাতো আজি মন বহিব। বৰ বিশেষ অন্য দিশত চঞ্চলতা কমিব, এওঁলোকৰ পঢ়া শুনাত আজি গুৰুত্ব বাঢ়িব। লগতে আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব হালধীয়া। শেষত মীন ৰাশি লৈছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি আকৰ্ষণ শক্তি বাঢ়িব, গতিকে আপুনি যি কয় সেই কথাবোৰ সকলোৱে গুৰুত্ব দি শুনা দেখা যাব, আপোনাৰ পিনে আকৰ্ষিত হৈ পৰা দেখা যাব। আজি কিন্তু ঘৰত খৰচৰ মাত্ৰা অকণমান বাঢ়িব পাৰে। ঘৰুৱা কামত, ঘৰুৱা ক্ষেত্ৰত আপুনি খৰচ কৰিবলগীয়াও হয়তো হ'ব পাৰে। আজি পৰিয়ালৰো আপুনি দায়িত্ব ল'বলগীয়া হ'ব পাৰে। কিন্তু প্ৰেম সম্বন্ধৰ ফালৰ পৰা
খুব ৰোমান্টিক ভাৱত পাৰ হ'ব। প্ৰিয়জনে সঘনাই আপোনাৰ খা খবৰ লৈ থাকিব পাৰে। নতুন কাম, নতুন ক্ষেত্ৰত আপোনাৰ সফলতা নতুবা সেই কামত আপোনাৰ অগ্ৰগতিৰ যোগ দেখা পোৱা গৈছে। কিন্তু এই ৰাশি ব্যক্তিসকলৰ আজি হয়তো দিনটোৰ কোনো সময়ত কোনোবাই কিবা ক'লে হঠাৎ হয়তো খঙো অকণমান বাঢ়িব পাৰে। গতিকে নিজক নিয়ন্ত্ৰণ কৰি ৰাখিব। আজি আশা কৰা মতে আপুনি ফলাফলবোৰ সকলো ক্ষেত্ৰত নিশ্চয় লাভ কৰিব। আজি আনৰ পৰাও মৰম চেনেহ লাভ কৰিব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ শিক্ষাত আজি অকণমান হয়তো আগ্ৰহ কমিব পাৰে। কিন্তু বিগত দিনৰ তুলনাত আজি অকণমান বাঢ়িব, কিন্তু হ'লেও সিমান পঢ়া শুনাত আগ্ৰহ নাবাঢ়ে। গতিকে অৱশ্যে আগন্তুক দিনত তেওঁলোকৰ পঢ়া শুনাত আগ্ৰহ আৰু ধাউতি বৃদ্ধিৰ পূৰ্ণ সম্ভাৱনা আছে। বাকী অন্য সকলো দিশত দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। শুভ সংখ্যা আজিৰ বাবে থাকিব এওঁলোকৰ 3 আৰু শুভ ৰং হ'ব কমলা। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।